ৰিয়ান পৰাগে জীৱনৰ প্ৰথমখন ওৱান ডে মেচ খেলিছিল আন্তঃৰাষ্ট্ৰীয় আৰু সেইখন খেলতেই বিশ্বৰ আগশাৰী বা আমাৰ ভাৰতৰ বহুত লেজেণ্ডৰী অলৰাউণ্ডাৰ লেজেণ্ডৰী বলাৰক এতিয়া চেৰ পেলাবলৈ সক্ষম হৈছে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব ৰবিচন্দ্ৰন অশ্বিন হৰভজন সিং ইব্ৰাজ সিং তাৰ লগতে ৰবীন্দ্ৰ জাদেজাৰ দৰে সাংঘাতিক খেলুৱৈক বা সাংঘাতিক অলৰাউণ্ডাৰ বলাৰক ৰিয়ান পৰাগে চেৰ পেলাবলৈ সক্ষম হৈছে বা প্ৰথমখন ডেবিউ মেচতেই তেখেতৰ চমক দেখাবলৈ সক্ষম হৈছে বলিঙৰ জৰিয়তে কি সুন্দৰ বলিং কি সুন্দৰ জাদু বুলি ক'ব লাগিব ৰিয়ান পৰাগৰ ফালৰ পৰা আৰু মই বিশেষকৈ আচৰিত হৈছো যে নিজৰ ডেবিউ মেচতে ফাৰ্ষ্ট ডেবিউ মেচতে কি অদ্ভুত বলিং কৰি খেলুৱৈ গৰাকী উজ্বলি উঠিবলৈ সক্ষম হৈছে আৰু মই আগতে আপোনালোকক জনাইছিলো যে এনেকুৱা গৰাকী খেলুৱৈ হয় ৰিয়ান পৰাগ যিয়ে নেকি মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে যিয়ে নেকি খন্তেক সময়ৰ ভিতৰতে খেলৰ ৰূপ সলাই দিব পাৰে এখন মেচৰ একেবাৰে পৰিস্থিতি সলাই দিব পাৰে আৰু যেটো সময়ত শ্ৰীলংকা দলটি একেবাৰে শক্তিশালী স্থিতিত গুচি গৈছিল প্ৰায় 280-90 ৰান তেওঁলোকে মাৰিব পাৰিলে হয় 50 অভাৰত কিন্তু ৰিয়ান পৰাগৰ মেজিকৰ সন্মুখত কোনো তিষ্টিবই নোৱাৰিলে বুলি ক'ব লাগিব শ্ৰীলংকা দলৰ বিস্ফোৰক অলৰাউণ্ডাৰ আবিষ্কা ফেৰ্নাণ্ডো আছলাংকা তাৰ লগতে ৱালালেগেৰ দৰে সাংঘাতিক অলৰাউণ্ডাৰ গতিকে প্ৰথমতে আজি ভিডিওটো এটা লাইক হ'ব লাগে ৰিয়ানৰ বাবে লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু ৰিয়ানে কি ৰেকৰ্ড গঢ়িছে হেতু আপোনালোকক মই জনাই দিব বিচাৰিছো আৰু সকলোকে মই জনাই দিব বিচাৰিছো যে নিজৰ ডেবিউ মেচত বা জীৱনৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত প্ৰায় 3টা উইকেট দখল কৰা ভাৰতৰ প্ৰথম গৰাকী অলৰাউণ্ডাৰ অৰ্থাৎ স্পিনাৰ অলৰাউণ্ডাৰ বলাৰ হিচাপে বৰ্তমান সময়ত পৰিগণিত হৈছে বুলি ক'ব লাগিব ৰিয়ান পৰাগ আৰু মই ফাৰ্ষ্ট বলাৰৰ কথা কোৱা নাই কেৱল মই স্পিনাৰ বলাৰৰ কথা কৈ আছো আগতে বহুত বলাৰ আহিলে ৰবিচন্দ্ৰন অশ্বিন হওক বা ৰবীন্দ্ৰ জাদেজা হওক ইব্ৰাজ সিং হওক কিন্তু নিজৰ ডেবিউ মেচতে বা জীৱনৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচতে এই ৰেকৰ্ডটো গঢ়িব পৰা নাছিল আৰু ৰিয়ান পৰাগে মাত্ৰ 9 অভাৰত 54 ৰান দি 3টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে আৰু এআইটো হৈছে ভাৰতীয় ক্ৰিকেটৰ উজ্জ্বল ভৱিষ্যত এআইটো হৈছে ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰতিভা কি সুন্দৰ বলিং জীৱনৰ প্ৰথমখন এদিনীয়া মেচতে ৰিয়ান পৰাগৰ বলিঙৰ জাদু বুলি ক'ব লাগিব আৰু বৰ্তমান সময়ত খেল চলি আছে বেটিংত কি কৰে ৰিয়ানে নাজানো কিন্তু বলিঙত তেখেতৰ জাদু দেখাইছে তেখেতৰ মেজিক দেখাইছে বুলি ক'ব লাগিব আৰু এই দৰে যদি ৰিয়ানে আহিবলৈকে টাইমত প্ৰদৰ্শন কৰে নিশ্চিতভাৱে ভাৰতীয় ক্ৰিকেট দলত নিজৰ জেগা ফিক্স কৰিবলৈ সক্ষম হ'ব টি20 দলত এতিয়া তেখেতৰ ঠাই বা প্লেইং 11ত জেগা পাক্কা হৈ গৈছে একেবাৰে কনফাৰ্ম হৈ গৈছে বুলি ক'লে বেয়া নহব কিন্তু এদিনীয়া দলত ৰিয়ান পৰাগে যদি এনেকুৱা প্ৰদৰ্শন কৰে তেনেহলে নিশ্চিতভাৱে আহিবলগীয়া টাইমত আপোনালোকে ওৱান ডে আৰু টি20ত ৰিয়ানক একেবাৰে প্ৰত্যেকখন মেচতে খেলা দেখা পাবলৈ গৈ আছে আৰু যেটো ইংগিত দিছে ৰিয়ান পৰাগে এগৰাকী ডাঙৰ খেলুৱৈ হোৱা এগৰাকী ডাঙৰ অলৰাউণ্ডাৰ হোৱাৰে এতিয়া ইংগিত প্ৰদান কৰিছে বুলি ক'ব লাগিব সুন্দৰ বলিং সুন্দৰ বলিঙৰ জাদু বুলি ক'ব লাগিব ৰিয়ান পৰাগৰ ফালৰ পৰা আৰু প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচতে এনেকুৱা ধৰণৰ পাৰফৰমেন্স মই বিশেষকৈ ৰিয়ানৰ পৰা আশা কৰা নাছিলো আৰু তেখেতে যেহেতু প্ৰদৰ্শন কৰিয়ে দিছে গতিকে প্ৰশংসাৰ পাত্ৰ বুলি ক'ব লাগিব আৰু এই ভিডিওটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো আৰু আহিবলগীয়া টাইমত আৰু ভিডিও আহিব আপোনালোকে আমাৰ সৈতে চেনেলত অহা যোৱা কৰি থাকিব ভিডিওবিলাক চাই মেলি ইয়াকে মই আশা কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও